আসসালামু আলাইকুম। আশা করি আপোনালোকে ভালে আছে। ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। পুনৰ মোৰ আন এটি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত কোনো প্ৰপাৰ ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ অহা নাই। জাষ্ট মই মাহঁতৰ ঘৰত আছোঁ। সময়বোৰ কেনেদৰে কটাইছোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইমান গৰম আজি, গৰমত ঠাণ্ডা হোৱাৰ কাৰণে আমি গোটেইগিলে আইচক্ৰীম খাবলৈ বহিছোঁ। যদিও ইমান শৰীৰৰ কাৰণে হেল্ডি নহয়, তথাপিতো অলপ সময়ৰ কাৰণে ঠাণ্ডা হোৱাৰ কাৰণে যেন কিবা ঠাণ্ডা খালে ভাল লাগিব, এই আইচক্ৰীম খাইছোঁ। এয়া আনিছে শাক, এয়া লাউ শাক, মৰাপাত শাক, আকৌ পদিনা শাক, আকৌ ধনিয়া শাক। ধনিয়াৰ পাত চব তৰকাৰীতে আমাক লাগে। বজাৰৰ পৰা আকৌ শাক আনিছে। এয়া এইফালে আকৌ বিলাহী, টেঙা তৰকাৰী এখনতো লাগিবই। বিলাহীৰে মাছ বনালে অলপ টেঙা টেঙা লাগে, ভালে লাগিব। এয়া চিতল মাছ, চিতল মাছেৰে আকৌ মায়ে বনাব। মাৰ হাতৰ তৰকাৰী খাম, চিতল মাছেৰে আলু। মায়ে মাছটো কাটি বাছি ৰেডি কৰি লৈছে। এতিয়া মা আলু আৰু মাছৰ তৰকাৰী মা বনাব। আমি গোটেইবিলাকে আছোঁ। ইফালে মনিকাও ইটো সিটো কামৰ মাজেৰে ৰান্ধি আছে, চব কাম কৰিয়ে আছে। এয়া মাৰ মাছৰ তৰকাৰী ৰেডি হ'ল। এটলিষ্ট মাৰ পাকঘৰৰ পৰাও ছুটি হ'ল। মা আমাক আলু আৰু চিতল মাছ ৰান্ধি ৰেডি কৰি দিলে। এইবাৰ মই ৰেডি কৰি লৈছোঁ কঁঠালৰ তৰকাৰী। কঁঠালৰ তৰকাৰী আপোনালোকৰ ওচৰত মই প্ৰপাৰ ৰেচিপিটো দিব বিচৰা নাই, জাষ্ট অলপ শ্বেয়াৰ কৰিছোঁ। আজিৰ দিনত কি ৰান্ধিলোঁ, মায়ে, মই, আমাৰ মনিকাই গোটেই মিলি এয়ে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। জনাবচোন কমেণ্টত আপোনালোকে কঁঠালৰ তৰকাৰী খাইছে নে নাই। মোৰ খুবেই প্ৰিয় হয় কঁঠালৰ ৰেচিপি। এয়া মোৰ কঁঠালৰ তৰকাৰী বহাইছোঁ। ইফালে আমাৰ মনিকাই বনালে দাইল, কণী বইল, আৰু এইবাৰ তাই বনাই আছে মাছ তাই ভাজি লৈছে। ভাজি বিলাহীৰে বনাব। এয়ে মাছ আৰু টেঙাৰ জোল। ৰন্ধা বঢ়াৰ মাজত আকৌ খুব গৰম লাগিল, চব মই ভাল পাওঁ। দৈ আৰু চিৰা অকণমান লৈছোঁ।
এইফালে চাওক গাইজ, সৰু ল'ৰা ছোৱালী সিহঁতে আকৌ খেল ধেমালি কৰিয়ে খুবেই ভাল পায়। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই বিশেষ প্ৰপাৰ কোনো ৰেচিপি দিয়া নাই। মোৰ আজিৰ দিনটো কি বনাইছোঁ এইখিনিয়ে। ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ইফালে মই কঁঠালৰ ৰেচিপি, ইফালে শাক, ইফালে কণী, দাইল, মাছ ইত্যাদি গোটেইখিনি আমি ৰেডি কৰি লৈছোঁ। ইয়াতে আমি ভাত খাওঁ। বাই বাই। এতিয়া সময় হ'ল 4টা। আমি আটাই মিলি অকণমান ফুৰিব ওলালোঁ। বাই।